पाकिस्तान मुर्दाबाद मुर्दाबाद पाकिस्तान मुर्दाबाद 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 पाकिस्तान मुर्दाबाद 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 पाकिस्तान हाय 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 पाकिस्तान हाय 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 पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्तान हाय 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 पाकिस्तान हाय 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 आतंकवादी होशियार 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 पाकिस्तान हाय 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 पाकिस्तान हाय 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 पाकिस्तान मुर्दाबाद 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 आप बताइए आपने को তো গেটে পাকিস্তানে যি কৰ্ম কৰি আছে তাৰ বাবে আজি নলবাৰী সচেতন ৰাইজে ইয়াত আজি গোপাল বজাৰ তিনকিনা চকতে পাকিস্তানৰ পতাকা ৰাস্তাৰ মাজত ইয়াত আঠা লগা হৈছে যাতে মানুহে পাকিস্তানৰ পতাকাৰে খোজকাঢ়ি গৈ থাকে। আমি আহ্বান জনাইছোঁ ইতিমধ্যে চৰকাৰে পদক্ষেপ লৈছে। আমি আৰু বিচাৰোঁ অতি শীঘ্ৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে, সেইটো আমি দাবী জনাইছোঁ। পাকিস্তানত আক্ৰমণ কৰিব লাগে। লগতে অসমতো কিছু সংখ্যক আমি পাইছোঁ পাকিস্তান প্ৰেমী ইতিমধ্যে চৰকাৰে কেইবাজনকো ধৰিছে, আৰু কিছু সংখ্যক আছে সেইখিনিকো অতি শীঘ্ৰে চৰকাৰে ধৰি কঠোৰ শাস্তি দি শাস্তি প্ৰদান কৰিব লাগে। পাকিস্তানৰ সহযোগত দুষ্কৃতিকাৰীয়ে পেহেলগামত যি 28জন হিন্দু পৰ্যটকক হত্যা কৰিলে বৰ্বৰতাৰে, তাক আমি গৰিহণা দিছোঁ। আমাৰ ভাৰত কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাওঁ যাতে সেই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহে। আৰু তাৰ প্ৰতিবাদ স্বৰূপে আজি আমি নলবাৰীত পাকিস্তানৰ পতাকা আমি পদপিষ্ট কৰাৰ কাৰণে এই কাৰ্যসূচী হাতত লৈছোঁ। লগতে দেশত আমাৰ নিজ দেশতো কিছুমান পাকিস্তান প্ৰেমী ওলাইছে, সেইবিলাককো চিনাক্ত কৰি উচিত শাস্তি বিহাৰ কাৰণে এই কাৰ্যসূচীৰ জৰিয়তে অনুৰোধ জনাইছোঁ।